বন্ধুসকল নমস্কাৰ। যাই থাকো প্ৰায় মাহেকে পহেকে যাওঁৱে। আজিও যাম, ভূটান যাম, তেল ভৰাম। বৰ ভাল লাগে, মনটো আজি খুব ভাল লাগে। মানে ভূটানত যাই তেল ভৰাম, বাইক লাগিলে ধ্বংস হৈ যায়। শুনা পাইছোঁ বাইক বোলে কিবা নষ্ট হয়। তথাপি ভূটান যাম, মাজে মাজে দুই এটা ক্লিপ লৈ থাকিম, লগ লগাই পেলাই আপোনালোকক দেখাম, ঢালিম, চাব। আছে দুজন বন্ধু ভাতৃ এটা, আৰু বৰ সুন্দৰ এতিয়াৰ পৰা যিটো মানে ৰূপ দেখা পাইছোঁ ভূটানৰ পাহাৰৰ, মানে একদম মানে লালায়িত হৈ গৈছে যাবৰ কাৰণে। বহুত সুন্দৰ এটা ৰৌদ্ৰোজ্জ্বল দুপৰীয়া, আৰু বতাহ সুন্দৰ বতাহ মিলি আছে, বৰ ভাল লগা। রাখতে পানি তুলে হোক পানি পানি বুট নাই, বুট না বুট দাদা, এইটো অলপ মানে লৈ যাওঁ নি মই ঘৰক লাগি। এবার ইটছ ভেৰি টেষ্টি মেন। এবার অ'কে, সুন্দৰ। এইটো জামুগুৰিৰ চক, হা জামুগুৰিৰ চক লাগে। এইটো জামুগুৰিৰ চক, এইটো তাৰমানে হেৰি কিলো পায় সন্থা এইটো ভূটান গেলি এইটো ৰাস্তাত পায়। আৰু ইয়াৰ পৰা ভূটানলৈকে 30 কিলোমিটাৰ আছে নেকি? নাই নাই না, ইয়াৰ পৰা আপোনাৰ আৰু ধৰক 16-17 মান হ'ব চাগে। আচ্ছা আচ্ছা, ভালকে মনত নাজানো। তথাপি ভূটানত যাই থাকোঁতে আহিলোঁ, ৰখিলোঁ এতিয়া অলপ জামুগুৰি চকত। প্ৰায় ৰখো, বৰ সুন্দৰ সুন্দৰ বস্তু পায়। এই বাইদেউ জ্বালা ওলাইছিল লাভ। কি দাম জ্বালা কেনেকৈ দিছে বাইদেউ? ইয়াতে আঢ়ৈশত জ্বালা কিমান? এক পোৱাত পোৱা 10 টকা। তুমি বুজি পাইছা কিবা অনুমান কৰিছে না? বুজি পাইছোঁ। 40 টকা কিলো খাইছা? 40 টকা পোৱা লৈ আছে। 40 টকা খাইছা? লৈ লওক কেইটামান। নহয় ইমান নালগিও না, মই আজি কিলো জ্বালা আছে নে? এটা চাওঁ মই হলিডেলত লৈ যাম। হা, লৈ যাব মানে ক'ত কম। মোটামুটি আছে 10 টকা পোৱা। আমাৰ গাঁওবিলাকত 50 টকা পোৱা চলিছে। 50 টকা 40 টকা তলত ক'তো নাপায়। সুন্দৰ জলকীয়া জ্বালা আছে। শাকো আছে ইয়াতে, কোমৰা আছে, ঔ আছে, কচু আছে, ভাতকেৰেলা। হয়তো কেইটামান লাগলে থাকিব? 8টা। আহোঁতে চাল লৈ যাম অলপমান। জ্বালা আৰু সেই শাক দিব লাগিব। শাক বেলেগ আছে নেকি বাৰু? আচ্ছা, কি কি দিলা তাতে? বহুত বস্তু দিলা? পিঁয়াজ, জ্বালা, মছলা, তেল, বুট, কাবলি, মটৰ। ইমান বস্তু কেইটকাত দিব আমাক? এখানি 20 টকা দিব। 20 টকাত ইমান বস্তু দিব? উপায় নাই আৰু, বিয়াটো দিবই লাগিব। আচ্ছা আচ্ছা, কিমান বছৰ কৰি আছে এইটো দাদা? 12 বছৰমান হ'ল। 12 বছৰমান হ'ল। চানা বেছি আছে না, বৰ সুন্দৰ কাম কৰিছে। ইয়াতে ঘৰ না? জায়গাটোৰ নাম কি এখানি? জামুগুৰি। আচ্ছা আচ্ছা, মই ভিডিঅ' কৰিছোঁ, প্ৰব্লেমটো নাই আকৌ। অঁ, জামুগুৰি চক এইটো লিখাই আছে, জামুগুৰি চক।
স্বাগতম জামুগুৰি চক। এই সুন্দৰ আকাশখন যে আৰু কি মোহনীয় হৈছে ঐ মোৰ মাই ঐ। চাওকচোন আপোনালোকক দেখাওঁ, এই একবাৰ চাওক দিয়ক। আৰু এই তিনিটা দিয়ক, এই তিনিটা এই চাৰিটা মিহাল কৰি 20 টকাৰ মাৰক। চিৰা তিৰা দিব নালাগে, মুড়ি দিব নালাগে। বৰ ভাল লগা কথা। অসমখনত কেৱল চানা বেচা বুলি ক'লি, ফুচকা বেচা বুলি ক'লি বিয়া বন্ধুসকলে কুমৰিকেটা বজাৰত দুই চালটো অলপমান দেখাওঁ। কুমৰিকেটা চক এইটো এই আমি যদি ভিতৰত নোসোমাওঁ, একদিন আহিম মই কুমাৰীকেটা বজাৰৰ ভালকৈ এটা ভিডিঅ' বনাম, কিন্তু আজি আহিব বন্ধু। এইটো হ'ল কুমৰিকেটা চক, যিসকলে জানে কৰি আছে নেকি। তো বহুত ডাঙৰ বজাৰ এখন, বহুত ডাঙৰ বজাৰ। তো ভূটানত গ'লে, দৰঙা হৈ গ'লে কামৰপুৰৰ পৰা এইপিনে কুমৰিকেটা মাৰ্কেট পায়। বিভিন্ন জাতি ধৰ্ম জনগোষ্ঠীৰ মানুহ ইয়াতে বজাৰ কৰে, ইয়াতে বসবাস কৰে। ইয়াৰ ওচৰে পাজৰে এখন ঐতিহাসিক ঠাই কুমৰিকেটা। বন্ধুসকল, যেতিয়া আমি কুমৰিকেটাত আছো, এইখন দেখা দিয়া উত্তৰ কুমৰিকেটা শাখা সত্ৰ, বৰ সুন্দৰ লাগে। আৰু এইখিনি জেগা যেতিয়া আহি পাওঁ, যেতিয়াই মই আহোঁ, আজি কিমান বাৰ, প্ৰায় 20-25 বাৰ 30 বাৰ মান আহিলোঁ নেকি ভূটানত যোৱা কেইটামান বছৰত। এইখিনি জেগা পালে মন প্ৰাণ একদম আপ্লুত হৈ যায়। চাওকচোন কি ডাঙৰ ডাঙৰ গছ, দুইফালে এইফালে দেখা দিয়ক অলপমান, কি সুন্দৰ। যেতিয়া উত্তপ্ত গৰমৰ দিনত জুন জুলাই মাহত যেতিয়া ভূটানলৈ আহোঁ, তেতিয়া মানে এই জেগাখিনি একদম মন প্ৰাণ হাত পেলাই দিয়ে, ইমান ঠাণ্ডা পৰি থাকে এই জেগাটো। এই চেগুন গছ, দুয়োফালে চেগুন গছ, এইটো ফৰেষ্টেৰী হোৱা নিশ্চয়। কি বৃহৎ, কি ডাঙৰ ডাঙৰ গছ। খাই বোলে এইবিলাক গছৰ 35-40 বছৰ বয়স হৈছে। আৰু এনেকুৱা শাৰী শাৰী হৈ আছে, প্ৰায় 1 কিলোমিটাৰমান জেগাত দুয়োফালে। বৰ ভাল লগা একদম সঁচাকৈ দেই। এইখন অম্বিকাগিৰি জাতীয় বিদ্যালয় কুমাৰীকেটা। এইখন ডাম্পাৰ উঠছি বাপা, ডাম্পাৰ। দেখা দিব গাহৰিৰ পোৱালি লগি কেনে মই মুৰ্গী চালা বুলি। এতিয়া বন্ধুসকল আৰম্ভ হ'ব আচল দৃশ্য। কাষেৰে নদীটো পাৰ হৈ গৈছে, তাৰপিছত পাহাৰ, নীলা আকাশৰ দৰে নীলা পাহাৰ। মাজে মাজে বালি টনা গাড়ীবোৰ।
খেলি আছে অলপ জুম কৰি এটা ভাল লগা পৰিৱেশ সৰু ফুটবল গ্ৰাউণ্ড এখন বেছি ডাঙৰ নহয় তাতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে এইখিনি জাগাটোৰ নাম কি মই ক'ব নোৱাৰিম কুমৰিঘাটাৰে হ'ব মোটামুটি আৰু ওপৰত এই শৃংগটো চবচে দূৰৰ পৰা দেখা পাওঁ যিটো শৃংগ সেইটো ৱাও এই কণকণহঁত কিমান সুখত আছে না সিহঁতে ইমান সুখ মানে সিহঁতৰ সুখটোতো থাকেই সিহঁতৰ নিজা স্বাভাৱিক লগতে কি প্ৰাকৃতিক যিটো পৰিৱেশ নিৰ্ভেজাল বায়ু সেৱন কৰি আছে ইহঁতে যিটো আমি তো বন্ধুসকল আহি আমি মোৰ পৰম আকাংক্ষিত ঠাইখিনি পালোঁ এই যে ব্ৰিজখন এখন মানে এই কি বুলি কয় যিটো আমাৰ আৰ্মি কেম্প নেকি এইটো পাৰ হৈ আহি কেঁকুৰিটো পাৰ হৈ আহি যিখন দলং পায় প্ৰথমে এইখন দলং পালোঁ বৰ ভাল লাগে এই জেগাটো মই যেতিয়া প্ৰথম আহিছিলোঁ একদম আপ্লুত হৈ গৈছিলোঁ চাওকচোন এই নদীখনৰ নামটো মই ঠিক নাজানো মই কোনটো বা হ'লেতো কোনোবা এটা আমাৰ পাগলা দিয়াৰে নে কি কোনোবা এটা নদীৰ মূল এইখিনি তো চাওকচোন কি কুলু 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 কৰি গৈ আছে আমি নদীখনৰ পৰা প্ৰায়তো 40 ফুটমান ওপৰত আছোঁ নেকি কিন্তু তাৰ পৰা আমি শব্দ শুনিব পাইছোঁ কুলু 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 এই ডাঙৰ ডাঙৰ শিলবোৰত খুন্দা মাৰি মাৰি পানীবোৰ গৈ আছে জিৰি জিৰি কৈ আৰু ইয়াতে বেছিভাগ বালি আৰু শিল ইয়াৰ পৰাই শিলবিলাক বালিবিলাক সংগ্ৰহ কৰি পেলাই আমাৰ সেই অঞ্চলত ঘৰ বাৰী বনোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় চিধা সেউজীয়া আৰু চবচে ভাল লগা কথাটো হ'ল এইফালে চাওক আহক যিসকলে আহে ভূটানলৈ এইটো ৰাস্তাতে জানে হেল্ল' এই ঠাইখিনি চাওক কি যে ভাল লগা কি যে মৰম লগা এইখিনি জেগা ৱাও এই শৃংগটো আমি চাইছে শৃংগটো ভাইটি হিমাংশুৱে কেমেৰাত কেপচাৰ কৰি আছে ৰাতি আহি যদি ইয়াতে বহি থকা যায় একদম কেনেকুৱা এটা লাগিব এটা হিলিং ক'ব লগা একো নাই চব প্ৰকৃতিয়ে কয় আমি জাষ্ট অনুভৱ কৰিব পাৰিব লাগে অ'কে দেন আকৌ দেখাম আমি এতিয়া ভূটানত এণ্ট্ৰি মাৰিম তাতেও দেখাম আপোনালোকক কেনেকৈ কি কৰে আৰু এই দলংখন পাৰ হৈ আহিয়ে আমি সোমালো এইখন মেনকা ষ্টেটত যিখন এটা সময়ৰ একমাত্ৰ নলবাৰী জিলাৰ একমাত্ৰ চাহ বাগিচা দেখা গাভৰু আমাৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল আহি পেলাই ফটো তোলে নিজৰ সময়বিলাক বেছি হয় ভাল লগা পৰিৱেশ দুয়োফালে দেখাই দিয়ক এতিয়া বাবা NH 12070 বাক্সা আসাম কৰম উৎসৱ পালন হ'ব ইয়াতে লিখা আছে আৰু আপোনালোকে জানেই যিসকলে পঢ়া শুনা কৰি থাকে কৰম পূজা টুচু পূজা চাহ বাগিচা কোনো জনগোষ্ঠীসকলৰ এটা উৎসৱ এইবিলাক কিমান বা ডাঙৰ এইখন মই কিন্তু নাজানো কিন্তু যিখিনি দেখা পাইছোঁ ৰাস্তাৰ কাষত বৰ মনোমোহা ৰাস্তাটো ভাল লগা দুয়োফালে গাছ আছে গছ আছে চাহ নদী চলি দিছে মুঠতে ভাল লাগে একদম আৰু এনে এই কেঁকুৰি আৰু মোৰ চবচে ভাল লগা কথা হ'ল কি ৰাস্তাবিলাকত যেতিয়া মই যাওঁ কেঁকুৰি মই চবচে ভাল পাওঁ টাৰ্ণিং পইণ্ট যিটো হয় এই টাৰ্ণিং পইণ্টটো জীৱনতো খুব দৰকাৰী আৰু ৰাস্তাটো খুব দৰকাৰী ৰাস্তাবিলাক যদি চাধা চিধা হৈ থাকে বেছি চিধা হৈ থাকিলে ইমান ভাল নালাগে এইবিলাক চাহ গছ নতুনকৈ ৰুইছে ইয়াতে নতুনকৈ ৰোপণ কৰা হৈছে চাহ পুলি এটা সময়ত এইবিলাক
অৱশেষত আহি পেলাই আমি বন্ধুসকল গেট পালোঁ। আজি ভূটানত সোমোৱাৰ কাৰণে এণ্ট্ৰি গেটটো পালোঁ। আৰু অন্যদিনা বহুত ইয়াৰ পৰাই লাইন থাকে, মোটামুটি আজি লাইন চাইন নাই, তাড়াতাড়ি যাওঁ, যাই পেলাই আমি তাতটো দেখাওঁ। তো বন্ধুসকল আমি আহি ভিতৰত সোমালোঁ। এইখন ভিতৰৰ ফালৰ পৰা গেটখন, আৰু এইবিলাক চক যোৱাৰ কাৰণে মানুহ লাইন ধৰি আছে। আজি এণ্ট্ৰি গেটত বেছি মানুহ নাই, এণ্ট্ৰি গেটত আজি বেছি মানুহ নাপালোঁ, বেছি নহয় নাপালোঁৱে প্ৰায়, আমাৰ আগত নাই। অন্যদিনাতো বহুত মানুহ থাকে, প্ৰায় 200-250 মানুহৰ লাইন থাকে ৰবিবাৰে। আজি যোৱাত লাইনত মানুহ বেছি, আজি এক্সিটত মানুহ বেছি আছে। এইবিলাক গাড়ী ওলাই আহিছে যাবৰ কাৰণে। আৰু এইটো ৰাস্তাৰে আমি সোমাই যাম, যে আমি তেল ভৰাম। সুন্দৰ সুন্দৰ ঘৰ, ৰজাদিনীয়া, চব ঘৰবিলাক ৰজাদিনীয়া ষ্টাইলত বনোৱা। এইটো ৰাজতন্ত্ৰ। অকল পুলিচ ভাইসকলে ডিউটি পালন কৰি আছে সুন্দৰকৈ। ভূটান ভূটানৰ ৰজাৰ ফটো। প্ৰায় দোকানত, প্ৰায় ঘৰতে মানুহৰ ভূটানৰ ৰজাৰ ফটো দেখিবলৈ পাব। কি সুন্দৰ ৰাস্তা। এটা যদি ক'ৰবাত লেতেৰা এটা পলিথিন পৰি থাকিলেহেঁতেন, চাওক, ক'ৰবাত যদি এটা পানী বটল পৰি থাকিলেহেঁতেন। আমাৰ আৰু ভাৰতবৰ্ষত ইমান একেবাৰে ওচৰৰ দেশ, আমাতকৈ ইমান সৰু দেশ, ইমান কম জনসংখ্যাত যদি আমি শিকিব পৰা নাই। কেৱল পানী খাম, নিজেও কৰা যায় কেতিয়াবা এনেকুৱা, নিজেও দুখী মানে সাজু মই। পানী খাম, পানী বটল পেলাই দিম, চিপছ খাম, গাড়ীৰ পৰা উলিয়াই পেলাই দিম ৰাস্তাত, থু ফেলাম, কেকাৰ ফেলাম, মানে চব। চ' এই শান্তিপূৰ্ণ ভূটান, ওৱান অফ দ্য মষ্ট পিচফুল কাণ্ট্ৰি ইন ৱৰ্ল্ড। আৰু আপোনালোকে জানে নিশ্চয়, যিসকলে পঢ়া শুনাৰ লগত জড়িত ব্যক্তিসকলে, যে ভূটান মানে একদম জিৰ' কাৰ্বন ইমিশ্যন, কাৰ্বন নিগেটিভ কাণ্ট্ৰি ভূটান এখন এছিয়াৰ। চ' কেৱল সেউজীয়া, কেৱল শান্তশিষ্ট সম পৰিৱেশ। আৰু গাড়ীৰ হৰ্ণ একদম মানিব লগা কথা, যে গাড়ীৰ হৰ্ণটো একদম মানে ইয়াতে ডাঙৰ কথা যেন, অপৰাধ যেন মানে গণ্য কৰে। সকলো সাধাৰণ মানুহেও, পুলিচেও গাড়ীৰ হৰ্ণ বজাটো একদম সহ্য নকৰে তেওঁলোকে। মোৰ বন্ধুসকল আহিল, তেওঁলোকে এতিয়া আমি তেল ডিপোত সোমাম। তেল ডিপো, এইটো পৰম আকাংক্ষিত তেল ডিপোটো পালোঁ। 60 টকাত তেল, যোনে যি কওক ভাই, 60 টকাত তেল। আমাৰ তাত 100 টকা। ইয়াতে এতিয়া তেল ডিপোত সোমাম। চব তেল ডিপোত লানি অলপ লাগছে, কম আছে গাড়ী। অন্যদিনাতো বাপৰে ভৰ্তি হৈ, এই ফিল্ডখন গোটেই ভৰ্তি হৈ থাকে, অসমৰ গাড়ীৰে ভৰ্তি হৈ থাকে। এইয়া বাইক পাৰ্কিং কৰিলোঁ। বাইক পাৰ্কিং কৰাৰ কাৰণে এনেকুৱা সুন্দৰ জেগা আছে। এই সুন্দৰ জেগা, ইয়াতে থ'ব লাগিব আপুনি বাইক। ইয়াৰে ইফাল সিফাল কৰিব নোৱাৰে, এই এটা ৰেক্টেংগলৰ মাজতে থ'ব লাগিব এখন বাইক। আৰু ইয়াতে সেইবিলাক সুন্দৰ সুন্দৰ হোটেল আছে। এতিয়া আমি অলপমান ম'ম' চম' খাম, চাহ পানী খাম। এইটো সুন্দৰ, এইটো ৰাস্তা অলপো হিৰিং টিৰিং কৰিব নোৱাৰে। আমাৰ পুলিচ ককাইহঁত ৰখি থাকে এনি টাইম। এইবিলাক জাষ্ট এটা প্ৰথম ভিউটো দেখালোঁ, তাৰপিছত আকৌ ধুনীয়া ধুনীয়া ফটো তুলিম, ভিডিঅ' বনাম। চ' নামলোঁ, বাইক পাৰ্কিং কৰিলোঁ, কৰি আমি এতিয়া এই ফুটপাথেদি খোজকাঢ়ি আছোঁ। এইটো ফুটপাথ। আৰু ইয়াতে এটা কথা বন্ধুসকল, ফুটপাথেদিহে খোজকাঢ়িব লাগিব, ইফাল নহয়। আৰু ক্ৰছ যদি কৰে আপুনি, এই যে মালটো আছে জেব্ৰা ক্ৰচিং বুলি কয় নেকি, কৈ এই আমাৰ তাতো তেনেকুৱা চিষ্টেমেই নাই। জেব্ৰাত যিমান মানুহতে হৈ থাকিলেও গাড়ী খুন্দে মাৰি থৈ যাব খোজে। ইয়াতে আপুনি জেব্ৰাৰ ওপৰত থিয় হোৱাৰ লগে লগে গাড়ী ৰখি যাব। ইউ কেনট ক্ৰছ দ্য ৰোড বাই এনি হুৱেৰ, অ'কে। চ' এইবিলাক সুন্দৰ সুন্দৰ দোকান আছে, কাপোৰৰ দোকান, জোতাৰ দোকান, বিভিন্ন ধৰণৰ দোকান, বাচনৰ দোকান। ইয়াতে বিভিন্ন আমাৰ ভুটীয়া বন্ধুসকলৰ আছে দোকান, আৰু লগতে বিহাৰীও আছে। বিহাৰী ক'ত নাই। গতিকে মানে আমাৰ অসম, ভাৰতৰ আৰু বহিৰাজ্যৰ
এই মোবাইলটো যদি এই যিটো মাল আছে এই মালটো যদি সোমাই যায় ৰক্ষা নাই আৰু মোবাইলটো গতিকে অলপ সাৱধানে চলিব লাগিব গতিকে কথাটো হ'লে এই সুন্দৰ সুন্দৰ ঘৰবিলাক এই যিটো ঘৰবিলাক এটা কথা আমাৰ নতুন নতুন ঘৰ হ'লেও যিসকলে যিমান নতুন ঘৰ হ'লেও চব ৰজাদিনীয়া এটা ষ্টাইল থাকিব এটা হেৰি আৰু এইটো আমি এতিয়া দেৱৰাৰে ক্ৰছ কৰিম এইটো এইপিনে ক্ৰছ কৰিলে কোনো অসুবিধা নাই বেলেগ ৰাস্তাৰে বেলেগ ৰাস্তাৰ বেলেগ অংশৰে আপুনি ক্ৰছ কৰিব নোৱাৰে এইসকল বেলেগৰ পৰা ক'ৰ পৰা টুৰিষ্ট আহিছে ফটো তোলা তুলি কৰি আছে চ' একদম ভাল লগা এটা বৌদ্ধ স্তূপ আছে ইয়াতে বৌদ্ধ মন্দিৰ মনাষ্ট্ৰী এইটো যিসকলে আহে এইটো জেগাত এইটো চানদ্ৰুপ জংঘাৰ বুলি কয় এই জেগাটো যিসকলে জানে আহে জানে চানদ্ৰুপ জংঘাৰ এই বস্তুটো এইটো বহুত ভাল লগা ইয়াতে মানুহে ফটো উঠিব আহে বৌদ্ধ ধৰ্মৰ এটা মঠ বুলি ক'ম আমি অসমীয়াত বৰ ভাল লগা অলপ এণ্ট্ৰি মাৰোঁ ইয়াতে আমি এতিয়া ইয়াতে এণ্ট্ৰি মাৰিম বহাৰ কাৰণে সুন্দৰ জেগা চেয়াৰ বনাই থৈ দিছে সৰু জেগা কম কিন্তু যথেষ্ট সৰু জেগা কিন্তু বৰ সুন্দৰ পৰিপাটিকে বনাই থৈছে চেণ্ডেল পিন্ধি যাব পাৰি মই নিপিন্ধাকে যাওঁ খুলি থৈ যাওঁ বুদ্ধং শৰণং গচ্ছামি What is this called, bro? Do you know the name? So এইটো বৌদ্ধ ধৰ্মৰ আমি বেলেগতো দেখা পাওঁ অৰুণাচলতো দেখা পাওঁ এইটো এনেকৈ ঘূৰাই থাকে যে ঘূৰাই থাকিব লাগে মনোকামনা পূৰ্ণ হয় নেকি তেওঁলোকৰ এটা বিশ্বাস আৰু বৌদ্ধ ধৰ্ম বিশ্বাস কৰাসকলৰ আৰু এই পতাকা কেইখনে মন খুব ভাল লগাই দিয়ে যেতিয়া উৰি থাকে পতাকাবিলাক এই পতাকা ইমান বেছি কিছুমান জেগাতো বহুত বেছি পতাকা লগুৱাই থাকে ৰজাৰ ফটো ভূটানৰ ৰজাৰ ফটো ৰজা ৰাণী তেওঁৰ পুত্ৰ কি সুন্দৰ কাৰুকাৰ্য মানে কি সুন্দৰ ভাস্কৰ্য কেনে বাবু খুব ভাল না কি আলে পিছে আমিতো মেইনলি পেট্ৰলটোৱে ল'ব আহোঁ আচ্ছা লগতে শান্তি বিচাৰি আহোঁ অলপমান বেলেগ এটা ভাইব চাই 150 কোটিৰ ভাৰতবৰ্ষত যিটো হয় হাল্লা তাৰ পৰা আমি মোটামুটি তুলনামূলকভাৱে এটা বহুত কম আৰু জনসংখ্যা কম না কাৰ্বন নিগেটিভ কাণ্ট্ৰি কিছু সময় আমি এতিয়া বেছি পইচা পাতি খৰচ কৰিব নোৱাৰোঁ গতিকে বাহিৰত দূৰত যাব পৰা নাই মোৰ কথাটোৱেই আমি লক্ষ টকা খৰচ কৰি বাহিৰত বেলেগ দেশত যাব পৰা নাই ভূটানতে আহোঁ কম পইচাত দূৰলৈ যাব নোৱাৰোঁ মোটামুটি 4-5 কিলোমিটাৰ ভিতৰলৈ আহিব পাৰি ঘূৰা ফুৰা কৰিলোঁ কৰি এতিয়া আমি যাবলৈ ওলাইছোঁ প্ৰায় 7টা বাজিল গধূলি 7টা বাজিল এইবিলাক আৰু সুন্দৰ সুন্দৰ ঘৰবিলাক আছে চ' আমি এতিয়া ওলাই যাম আৰু যোৱাৰ যিখিনি গেটৰ দৃশ্য সেইখিনি দেখাম আপোনালোকক চ' আপোনালোক চাই থাকিব ধন্যবাদ এইটো মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টা সময় ল'ব চ' আপোনালোকক এতিয়া ৰাতি কি দেখাম এইখিনি আমি ভূটান হিমন্ত দৰঙা মেলা বুলি কয় ইয়াৰ পৰা আমি এতিয়া ঘৰলৈ গৈ আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো ভাল যদি লাগে নৈসৰ্গিক পৰিৱেশ চাওমিন খাম কিবা অলপমান ভোক লাগছে তামান তো ইয়াতে খাই পেলাই আহি ঘৰত যাম ঘৰত যাই পেলাই খোৱা লোৱাৰ ব্যৱস্থা কোনো আৰু কৰি লাভ নাই দেৰি হৈছে প্ৰায় 8:30-9টা বাজিল তো কুমৰিকা তাত আমি নাওমান ভেজ চাওমিন কিবা অলপ খোৱাৰ টাৰ্গেট কৰিছোঁ অৰ্ডাৰ দিছোঁ
পালোঁ। এই চাওকচোন কেনেকুৱা আকাশখন কেনেকুৱা এটা মায়াময় ৰূপ ধৰিছে। যাওঁতে পাহাৰখনৰ মায়াময় ৰূপ, আহোঁতে এতিয়া আকাশখনৰ মায়াময় ৰূপ। তামোলপুৰৰ পৰা মোৰ ঘৰলৈ প্ৰায় 17 কিলোমিটাৰমান দূৰ আছে। যাম এইখিনি অতি সুন্দৰকৈ। চ' আপোনালোকক ধন্যবাদ জনালোঁ, ভিডিঅ'টি শেষলৈকে চাওক, চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ। আৰু এনেকুৱা ভিডিঅ' নতুন নতুন পাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব যদি ইচ্ছা কৰে কৰিব পাৰে, আৰু যদি ইচ্ছা নকৰে ডেটছ আপ টু ইউ। ধন্যবাদ সকলোকে জনালোঁ। গুড নাইট, জয় অসম।